মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত আজি কৈছে যে তেওঁ অসমৰ পৰিস্থিতিটো বিস্ফোৰক হৈ থকাটো মনোকামনা কৰে। এয়া এজন মুখ্যমন্ত্ৰীৰ মনোবাঞ্ছা কেনেকৈ হ'ব পাৰে? অসমৰ এখেতেই প্ৰথম মুখ্যমন্ত্ৰী যিজনে অসমক বিস্ফোৰিত কৰাৰ কথা চিন্তন কৰে। তেখেতৰ কথাৰ পৰা আৰু এটা কথা প্ৰমাণ হয় যে বিজেপি আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ পৰিস্থিতি বিস্ফোৰক কৰিবলৈ কাম কৰি আছে আৰু তাৰ বাবে সাম্প্ৰদায়িক জিঘাংসা বৃদ্ধিত উদগনি দিছে। বদন বৰফুকনেও আনকি ক্ষমতাৰ লালসাতহে মানসেনা আনিছিল, অসম ধ্বংস কৰিবলৈ নহয়। কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে শাসনত থকাৰ পিছতো অসমৰ পৰিস্থিতিৰ বিস্ফোৰণ কৰিবলৈহে কাম কৰিছে। আজি বদন বৰফুকন যদি বাচি থাকিলেহেঁতেন তেন্তে তেওঁকহে ওলোটাই হিমন্ত বিশ্ব শৰ্মা বুলি মতা গ'লহেঁতেন। শৰ্মা ডাঙৰীয়াৰ এনে নিজ মনোবৃত্তিক অন্তৰৰ নিভৃত কোণৰ পৰা মই ধিক্কাৰ দিছোঁ। দ্বিতীয়তে, আমাৰ অসমখন যদি আপুনি দুৰ্বল বুলি ভাবিছে তেন্তে আপুনি ভুল ভাবিছে। মুখ্যমন্ত্ৰী মহোদয়, এইখন অসমৰ মানুহে মোগলক খেদিছিল, ইংৰাজক খেদিছিল আৰু এইখন অসমে মানৰ আক্ৰমণৰ পিছতো নিজৰ সভ্যতা সংস্কৃতি অটুট ৰাখিছে। গতিকে অসমীয়াই কেনেকৈ জীয়াই থাকিব লাগে সেয়া বিজেপিয়ে শিকোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু অসমক হিন্দী বলয়ৰ অন্তৰ্ভুক্ত কৰিবলৈ যি ধৰণেৰে প্ৰাণে প্ৰাণে বিজেপিয়ে চেষ্টা কৰিছে তাৰ পৰাহে প্ৰথমে অসমক আমি বচাব লাগিব। আজি শংকৰ মাধৱৰ দেশ অসমে মাৰণাস্ত্ৰ হাতত ল'ব। ৰাজ্য চৰকাৰৰ উদ্দেশ্য যদি শান্তি স্থাপন কৰা নে তেওঁলোকৰ উদ্দেশ্য যুৱচামক হিংসাৰ পাঠ শিকোৱা। আজি অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, যাৰ সীমা চীন দেশৰ লগত আছে, তাতো মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ ঘূৰাই লোৱা হৈছে। কিন্তু আমাৰ অসমত বিজেপিয়ে বিচাৰিছে ধ্বংসকাৰ্য, অশান্তি, বিস্ফোৰণ। আৰু এইবাবেই মুখ্যমন্ত্ৰীয়ে এছাম মানুহক মাৰণাস্ত্ৰ দিয়াৰ কথা কৈছে। আপুনি নিশ্চয় জানে যে অসমীয়াৰ সংখ্যা এতিয়ালৈকে নিৰ্ধাৰণ কৰা হোৱা নাই। গতিকে এনেকুৱা উচতনিমূলক ভাষ্য দিয়াৰ পৰা বিৰত থাকক। অসমীয়া, অসমক ভাল পোৱা সকলোৱে। অসম চৰকাৰে তাৰ ডেফিনেশ্যন বেলেগে ৰাজনৈতিক স্বাৰ্থত দি অসমক থান-বান কৰা উচিত নহয়। অসমৰ ৰাইজে অসমৰ শান্তি বহুত কষ্টৰ মূৰত ঘূৰাই পাইছে। আপুনি মৌলিক প্ৰয়োজনখিনি আগতে পোৱাৰ ব্যৱস্থা কৰি দিয়ক। আজি মানুহে খোৱা পানী এটুপি, পথাৰত মানুহে খেতিৰ বাবে পানীৰ বাবে হাহাকাৰ কৰি আছে। অসমৰ মানুহক আগতে খাদ্য, বস্ত্ৰ আৰু সংস্থাপনৰ সমস্যাৰ পৰা সুৰক্ষিত কৰক। NRCখন সম্পূৰ্ণ কৰক। ৰিজেকশ্যন শ্লিপ যিসকলৰ নাম NRCত উঠা নাই তেখেতসকলক দিয়াৰ ব্যৱস্থা কৰক। মনত ৰাখিব, মাৰণাস্ত্ৰই মৃত্যু আনিব পাৰিব, শান্তি আনিব নোৱাৰে।